Hello students, welcome to Binita Tutorial. আজি আমি একদম সিম্পল কে হাৰ্টৰ ওপৰত জানিম। সৰু ডাঙৰ বিলাকৰ কথা মই বাদেই দিলো। সৰু ল'ৰা ছোৱালীবিলাকক কয় মই ভয় খাই গলো মোৰ বুকুখন ধাপ ধাপ মাৰিছে। হেনেকে কওঁ নে নকওঁ? গতিকে আমি যে ভয় খাওঁ বুকুখন ধাপ ধাপ মৰা মানে কি? আমাৰ হাৰ্টবিটটো অলপ বেছি হৈ যায়, হয়নে? গতিকে আমি এতিয়া হাৰ্টৰ বিষয়ে একদম সিম্পল কে জানিম। হাৰ্ট কি হয় চোৱা? The heart is a muscular organ which pumps blood to all the parts of our body. আমাৰ বডিৰ সকলো পাৰ্টলে কি কৰে? ব্লাড পাম্প কৰে। Through the blood vesselsৰ মাজেদি ব্লাড বিলাক আমাৰ বডিৰ সব জাগালৈকে পাম্প কৰে আৰু হাৰ্ট হৈছে এটা মাস্কুলাৰ অৰ্গেন। The heart is like a pump working non-stop throughout our life. The heart is like a pump. এই যে পানী পাম্প কৰা দেখা পাইছানে? আমি যে কেতিয়াবা ফুলত পানী দিওঁ যেনেকৈ মটৰটো লগাই, ঠিক তেনেকৈ our heart is like a pump working non-stop throughout our life. আমাৰ জন্ম হোৱাৰ পৰা মৃত্যুলৈকে গোটেই সময়ছোৱাতে আমাৰ হাৰ্টটোৱে non-stop কাম কৰি থাকে। চাবা দেই, আমি যে হাৰ্টৰ বিষয়ে পঢ়িছোঁ, মাজতে মই এটা কথা কৈ থওঁ। William Harvey was the first person to describe the circulation of blood. William Harvey নামৰ এই মানুহজনে আমাৰ দেহত ব্লাড চাৰ্কুলেশ্যনটো প্ৰথম ডেছক্ৰাইব কৰিছিলে। আমি কেনেকৈ জীয়াই আছোঁ সেইটো কোনেও ইমান ভাবা নাছিলে, কিন্তু উইলিয়াম হাৰ্ভে was the first person to describe the circulation of blood. বুজি পাইছা? মই মাজতে কৈ থলো। এতিয়া আহা আমি হাৰ্টৰ বিষয়ে আকৌ পঢ়োঁ। The heart is located between the lungs in the chest cavity, slightly tilted towards the left. আমি সেইকাৰণে কোন দিল ধৰকতা হে বুলি ক'লে আমি বাওঁফালে ধৰোঁ। গতিকে হাৰ্টটো আমাৰ ক'ত আছে? অকণমান slightly tilted to the left. The size of our heart is roughly equal to our fist, মুঠি। আমাৰ হাতখন এনেকৈ মুঠি মাৰি দিলে যিমানটো হয় সিমানটো। সকলোৰে হাৰ্টটো নিজৰ হাতৰ মুঠিটোৰ সমান বুলি কয়। The heart has 4 compartments called chambers. আমাৰ এই হাৰ্টটোত কিমানটা কম্পাৰ্টমেণ্ট আছে? 4টা কম্পাৰ্টমেণ্ট আছে। আটাইকেইটাকে কয় চেম্বাৰ্ছ। 1, 2, 3, 4টা। The upper 2 chambers of the heart are দেখা পাইছা? The heart has 4 compartments called chambers. The upper 2 chambers of the heart are called atria. Singular formত কয় atrium. আৰু plural formত কয় atria. হল or auricles. And the lower 2 chambers of the heart are called ventricles. Lower গিটাক কয় ventricles আৰু upper গিটাক কয় atrium. বুজি পাইছা? এতিয়া চোৱা, এই দুটা হৈছে atrium, এইটো left atrium, এইটো right atrium, এইটো right ventricle, এইটো left ventricle. এইটো left ventricle. আৰু এইগিলা হৈছে এই ৱালখন হৈছে মাস্কুলাৰ ৱাল। আৰু এইটো হৈছে aorta মেইন আৰ্টাৰী, আৰু এইটো ভেনা কাভা মেইন ভেইন। এটা কথা মন কৰিবা, আমাৰ এইটো হাৰ্টটো হৈছে একদম সৰু। এইকেইটা হৈছে আপাৰ চেম্বাৰ, এইকেইটা হৈছে লোৱাৰ চেম্বাৰ। এইটো হৈছে ভেইন আৰু এইটো হৈছে আৰ্টাৰী। বুজি পাইছা? এতিয়া চোৱা, এইটো আমি যেটো চালো সেইটো হৈছে সেকশন অফ হিউম্যান হাৰ্ট। মানুহৰ হাৰ্টটোৰ এটা সেকশন। এতিয়া চোৱা, ব্লাড সাৰ্কুলেশন ইন হিউম্যান বডি। আমাৰ বডিটোত, আমি হিউম্যান হয় নাই, আমাৰ বডিটোত কেনেকৈ ব্লাড সাৰ্কুলেশন হয় তাৰ এটা সিম্পলি একদম উজুকে দি থোৱা ডেসক্ৰিপশন। Deoxygenated blood or blood carrying carbon dioxide from all parts of the body
enters the right side of the heart through the two main veins. Vena cava. তাহাঁতক কি কয় ভেনা কাভা। ভেইনছেদি কি বস্তু আহে জানানে? বেয়া বেয়া ব্লাডটো আহে। য'ত নেকি বেয়া ব্লাড মানে কি? য'ত নেকি কাৰ্বন ডাই অক্সাইড থাকে। সেইটো কি বুলি কয়? ডিঅক্সিজেনেটেড। য'ত অক্সিজেন থাকে সেইটো অক্সিজেনেটেড, আৰু য'ত কাৰ্বন ডাই অক্সাইড থাকে তাত কয় ডিঅক্সিজেনেটেড blood or blood carrying carbon dioxide from all parts of the body enters the right side of the heart through the two main veins. দুডাল মেইন ভেইনেদি আমাৰ সব বডিৰ সকলো পাৰ্টৰ পৰা কাৰ্বন ডাই অক্সাইড ব্লাডটো ভেইনেদি আহি পেলাই আৰ্টাৰীত পৰেহি। The heart pumps deoxygenated blood through pulmonary artery to the lungs. পালমোনাৰী আৰ্টাৰীৰ পৰা আমাৰ সেই মানে হাৰ্টটোৱে সেই ব্লাডটো লাংছত পঠাই দিয়ে, পাম্প কৰি দিয়ে। ইন দ্য লাংছ দ্য ব্লাড গিভছ আপ কাৰ্বন ডাই অক্সাইড এণ্ড পিকছ আপ অক্সিজেন। গিভ আপ মানে কি কৰা জানা? ত্যাগ কৰা। ইন দ্য লাংছত দ্য ব্লাডে কি কৰে? গিভছ আপ কাৰ্বন ডাই অক্সাইডটো এৰি দিয়ে, এণ্ড পিকছ আপ অক্সিজেন, আৰু অক্সিজেনটো লৈ লয়। পিক আপ মানে উঠোৱা, অক্সিজেন উঠাই লয় তাৰ পৰা। অক্সিজেনেটেড ব্লাড তাৰমানে ব্লাড কেৰিং অক্সিজেন দেন এণ্টাৰ্ছ দ্য লেফ্ট ছাইড অফ দ্য হাৰ্ট। তেতিয়া সেই লাংছৰ পৰা অক্সিজেনেটেড ব্লাড মানে য'ত নেকি অক্সিজেন কেৰি কৰা ব্লাডটো এণ্টাৰ কৰে ক'ত? লেফ্ট ছাইড অফ দ্য হাৰ্ট, হাৰ্টৰ লেফ্ট ছাইডত থ্ৰু পালমোনাৰী ভেইন। পালমোনাৰী ভেইনৰ যোগেদি, পালমোনাৰী ভেইনৰ সহায়ত, সেইডাল এডাল পাইপ আৰু তাৰমানে নামটো হৈছে পালমোনাৰী ভেইন। সেই পালমোনাৰী ভেইনৰ সহায়ত লাংছৰ পৰা অক্সিজেন থকা ব্লাডটো আহি পেলাই ক'ত সোমাই যায়? আমাৰ লেফ্ট ছাইড অফ দ্য হাৰ্ট। বুজি পাইছা? দ্য হাৰ্ট থ্ৰু মেইন আৰ্টাৰী মানে এৰটা sends oxygenated blood to all parts of the body. তেতিয়া কি কৰে? দ্য হাৰ্টটোৱে থ্ৰ' কৰে মেইন আৰ্টাৰী sends oxygenated blood to the all parts of the body. এই অক্সিজেনেটেড য'ত অক্সিজেন থকা ব্লাডটো তেতিয়া এই মেইন আৰ্টাৰীৰ থ্ৰুৱেদি মানে মেইন আৰ্টাৰীৰ যোগেদি গোটেই বডিটোতে পাছ কৰি দিয়ে। গোটেই বডিটোত আমাক অক্সিজেন থকা ব্লাডটো পঠাই দিয়ে। The artery branches into capillaries. আৰ্টাৰীবিলাক লাষ্টত সৰু সৰুকৈ ভাঙি এনেকৈ যেনে গছৰ মেইন গছডাল যেনেকৈ ভাগি বিভিন্ন ডাল পাত সৰু সুৰা ডাল পাতলৈ গুচি যায় নাই, ঠিক তেনেকৈ দ্য আৰ্টাৰী ব্ৰাঞ্চেছ মেইন আৰ্টাৰীডাল সৰু সৰু শাখাত ভাগি পেলাই কেপিলাৰিজ সৰু সৰু চুলিৰ নিচিনা মানে হেৰি বনি যায় আৰু ভেইনছ বনি যায় মানে সৰু সৰু চুলিৰ নিচিনা হীৰা বনি যায়। দ্য অক্সিজেন প্ৰেজেণ্ট ইন দ্য ব্লাড এণ্টাৰ্ছ ইন টু দ্য বডি চেলছ থ্ৰু কেপিলাৰিজ। মানে অক্সিজেন প্ৰেজেণ্ট ইন দ্য ব্লাডত থকা অক্সিজেনবিলাক এণ্টাৰ্ছ ইন টু দ্য বডি আমাৰ বডিৰ চেলছবিলাকত কাৰ থ্ৰুৱেদি সোমায়? এই কেপিলাৰিজ সৰু সৰু কেপিলাৰীবিলাকৰ সৰু সৰু হীৰাবিলাকৰ থ্ৰুৱেদি সোমাই যায়। এট দ্য ছেইম টাইম সেই একে সময়তে কাৰ্বন ডাই অক্সাইড ফৰ্ম ইন দ্য বডি cells enters into the blood. যেতিয়া কাৰ্বন ডাই অক্সাইড বডিত ফৰ্ম হয় সেইটো আকৌ বেলেগ কিছুমান মানে ভেইনেদি হেৰি আমাৰ মানে সেই ব্লাডটো এট দ্য ছেইম টাইম কাৰ্বন ডাই অক্সাইড ফৰ্ম ইন দ্য বডি cells enters into the blood. মানে যেতিয়া আমাৰ বডিত কাৰ্বন ডাই অক্সাইড ফৰ্ম হয় সেইখিনি আকৌ বেলেগ এটা ধৰণেৰে আহি পেলাই আমাৰ মানে ব্লাডত সোমাই যায়, আৰু সেই ব্লাডটো আকৌ ক'লৈ লৈ যায়? সেই ব্লাডটো আকৌ এই নীলা হাৰ্টৰ এই নীলাবিলাকত বেয়া ব্লাড, আৰু এইটো হৈছে ভাল ব্লাড। এইটোৱেদি গৈ আকৌ হাৰ্টত সোমাই, হাৰ্টৰ পৰা আকৌ এই লাংছলৈ পাম্প কৰে, লাংছত ৰিফাইন কৰি আকৌ হাৰ্টলৈ আনে, হাৰ্টৰ পৰা আকৌ কেপিলাৰিজবিলাকৰ যোগেদি বিভিন্ন অংগলৈ পঠাই দিয়ে। হ'ল? দ্য কেপিলাৰিজ জইন ইনটু ভেইনছ। কেপিলাৰিজবিলাক কিহত জইন হয়? ভেইনছত জইন হয়। দ্য ভেইনছ কেৰি দ্য ডিঅক্সিজেনেটেড ব্লাড বেক টু দ্য হাৰ্ট। মানে ভেইনছে কি কৰে? ডিঅক্সিজেনেটেড মানে অক্সিজেন নথকা কাৰ্বন ডাই অক্সাইড থকা ব্লাডবিলাক আকৌ হাৰ্টলৈ কেৰি কৰে, এণ্ড
দ্য প্ৰচেছ ইজ ৰিপিটেড আকৌ হাৰ্টৰ পৰা সিহঁতি ক'লৈ পঠাই দিয়ে সিহঁতক লাঞ্চত পিউৰিফিকেশ্যনৰ কাৰণে পঠাই দিয়ে পিউৰিফাইড ব্লাডবিলাক আকৌ আহি পেলাই হাৰ্টত পৰে হাৰ্টে আকৌ বিভিন্ন আমাৰ দেহৰ বিভিন্ন চেলছলে পিউৰিফাইড ব্লাডটো পঠাই দিয়ে সেই প্ৰচেছটো ৰিপিটেড হৈ থাকে দিছ ফৰ্ম অফ চাৰ্কুলেটৰী ছিষ্টেম এইটোৱে চাৰ্কুলেটৰী ছিষ্টেমটো হয় মেইনলি হাৰ্টৰ কামটো কেনেকুৱা ছাপ'জ এইটো এটা হাৰ্ট ই কি কৰে অক্সিজেনেটেড ব্লাডটো আৰ্টেৰিৰ আৰ্টেৰিজবিলাকৰ যোগেদি মানে বিভিন্ন কেপিলাৰিজবিলাকৰ যোগেদি হেৰি কৰে কেপিলাৰিজবিলাকৰ যোগেদি আমাৰ বডিটোত থকা বিভিন্ন অৰ্গেনছলৈ পঠাই দিয়ে হ'ল তাৰপিছত সেই অৰ্গেনছবিলাকত যেতিয়া আকৌ কাৰ্বন ডাই অক্সাইড থকা ব্লাড জন্ম হয় তেতিয়া আকৌ ডিঅক্সিজেনেটেড ব্লাড মানে কাৰ্বন ডাই অক্সাইড ব্লাডবিলাক আকৌ ভেইনে আনি পেলাই হাৰ্টত দি দিয়ে হাৰ্টে আকৌ লাঞ্চলৈ পঠাই লাঞ্চত পিউৰিফাই কৰি আকৌ হাৰ্টলৈ আহি আকৌ এইটো কাম কৰে মানে এই প্ৰচেছটো চলিয়ে থাকে চাৰ্কুলেশ্যন ইন হিউমেন বডি বুজি পাইছা আশা কৰোঁ তোমালোকে ভাল পাইছা কথাটো চিম্পলকৈ একদম চিম্পলকৈ আমাৰ হাৰ্টখনেনো কেনেকৈ কাম কৰে 24 আমি শুলেও হাৰ্টটো নুশুৱে আমি জন্ম হোৱাৰ পৰা একদম মৰা সময়লৈকে আমাৰ হাৰ্টটো একদম নন ষ্টপ কাম কৰি থাকে হয়নে সেইকাৰণে মই তোমালোকক ইজিকৈ বুজিব পৰাকৈ হাৰ্টৰ বিষয়ে অকণমান ধুনীয়াকৈ বুজাই দিছোঁ আশা কৰোঁ তোমালোকে বুজি পাইছা এইটো চোৱা এইটো এটা আমাৰ হাৰ্ট হয়নে এই হাৰ্টটোত এইবিলাক হৈছে আৰ্টাৰী ভেনা কাভা মেইন ভেইন আৰু এইটো হৈছে এৰ'টা মেইন আৰ্টাৰী বুজি পাইছা ইয়াত মানে কাৰ্বন ডাই অক্সাইড থকা ব্লাডবিলাক আহি ইয়াত সোমাই ইহঁতি আকৌ এইবিলাক ক'লৈ পঠাই দিয়ে এইফালেদি গৈ লাঞ্চলৈ পঠাই দিয়ে লাঞ্চত পিউৰিফাই হৈ পেলাই এইটোৱেদি আকৌ আমাৰ হাৰ্টত আহে হাৰ্টৰ পৰা আকৌ এইটো বস্তু এনেকৈ কৰি কেপিলাৰিজবিলাকেদি মানে অক্সিজেন থকা ব্লাডটো আমাৰ দেহৰ চব চেলছলৈ পঠাই দিয়ে বুজি পাইছা এইটোৱে চলি থাকে আমাৰ একদম 24/7 বুলি ক'লেও ভুল হ'ব এইটো মানে জন্মৰ পৰা মৃত্যুলৈকে আশা কৰিছোঁ তোমালোকে বুজি পাইছা ভাল লাগিছে যদি ভাল লাগিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা কেনেকুৱানো পালা আৰু এটা কথা তোমালোকে বেল আইকনটো টিপি থবা তেতিয়া মই যেতিয়াই কিবা এটা ভিডিঅ' দিওঁ তেতিয়া তোমালোকে পাই যাবা যদি তোমালোকৰ ইণ্টাৰেষ্টেডৰ ভিডিঅ' হয় তেতিয়ালৈকে চাবা আৰু যদি নহয় তেতিয়া স্কিপ কৰি দিবা আজিলৈ আহোঁ বাই বাই সকলোকে পুনৰবাৰ অনুৰোধ কৰিছোঁ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব